আয়তকৈ অধিক সম্পত্তি, য'তে ত'তে ঘৰ মাটি, স্কৰপিঅ'তে ওলাল 3,50,000 টকা, জালত কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱা। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এনেকৈ তন্নতন্নকৈ পৰীক্ষা কৰিছে কোকৰাঝাৰৰ জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ দেৱীতোলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ বাহন। এই স্কৰপিঅ' বাহনৰ পৰাই ওলাইছে 3,50,000 টকা। আয়তকৈ অধিক সম্পত্তিৰ গোচৰত কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাক প্ৰথমে আটক কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। তাৰ পাছতে বিষয়াগৰাকীক ধুবুৰীৰ পৰা গুৱাহাটীলৈ লৈ অনা হৈছিল। সোমবাৰে সূৰ্য বৰুৱাৰ ধুবুৰীৰ NS ৰোডত থকা ভাড়াঘৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে অতৰ্কিত অভিযান চলাই বিষয়াগৰাকীক বিভিন্ন বিষয়ত সোধা পোছা কৰিছিল। ইয়াৰ পূৰ্বেও দীৰ্ঘদিনৰ পৰা নজৰত থকা সূৰ্য বৰুৱাৰ গুৱাহাটীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চলাইছিল অভিযান। অভিযানকাৰী দলটোৱে সোমবাৰে প্ৰায় 4 বজাৰ পৰা সূৰ্য বৰুৱাৰ ধুবুৰীৰ ভাড়াঘৰত উপস্থিত হৈ বহু নথিপত্ৰও জব্দ কৰিছিল। অভিযানৰ শেষত সূৰ্য বৰুৱাক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আনিছিল দলটোৱে। পূৰ্বে যেতিয়া অভিযান চলিছিল তেতিয়াও তদাৰকী কোষে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ধন, 45 লক্ষাধিক টকা, 10 তোলাতকৈ অধিক সোণৰ অলংকাৰ, 4খন বিলাসী গাড়ী, .32 পিষ্টল, গুলী আৰু কেইবাটাও বেংকৰ নথি। এইবাৰো তেনেকুৱাই হৈছে। গুৱাহাটীৰ কেইবাটাও স্থানত আছে বৰুৱাৰ বিশাল সম্পত্তি। 6 মাইল লিচুবাৰী আৰু ABCৰ চিনাকি পথত আছে ঘৰ, ফ্লেট। 10/2025ত সূৰ্য বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। সূৰ্য বৰুৱাৰ আছে 12খন বিলাসী বাহন। 12 বছৰ ধৰি দেৱীতোলাতে কৰ্মৰত আছিল সূৰ্য বৰুৱা। দেৱীতোলাত থাকোঁতেই সংঘটিত কৰিছিল অনিয়ম। মৰিগাঁৱত এটা তেল ডিপু আছে পত্নীৰ নামত। বৰুৱাৰ বিভাগীয় ঠিকাসমূহ দিছিল পত্নীক। ঠিকাৰ কাম নকৰাকৈ বহু বিল পাছ কৰিছিল পত্নীৰ নামত। সেই অনিয়ম সংঘটিত কৰি অৱশেষত জালত পৰিল সূৰ্য বৰুৱা আৰু বহু কিবা কিবি তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। তদন্ত সঠিক দিশত আগবাঢ়িলেই ওলাই পৰিব সকলো। ব্যুৰ' ৰিপৰ্ট NKTV+।